জিন্দাবাদ 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 আনসুন জাস্টিস 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 বন্ধ করো বন্ধ করো বন্ধ করো গো ব্যাক গো ব্যাক গো ব্যাক গো ব্যাক সরকার হাই 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 সরকার হাই 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 আপনি উঠে বন্ধ করো বন্ধ করো বন্ধ করো হারাসি বন্ধ করো বন্ধ করো বন্ধ করো হারাসি বন্ধ করো বন্ধ করো বন্ধ করো জাস্টিস বন্ধ হব লাগিবই 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 ওয়ান জাস্টিস 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 উই ওয়ান জাস্টিস 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 নো জাস্টিস নো রেস্ট নো রেস্ট নো রেস্ট হুকুম সরকার হাই 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 হুকুম সরকার গো ব্যাক গো ব্যাক গো ব্যাক সরকার হাই 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 সরকার হাই 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 সরকার হাই হাই সরকার মুর্দাবাদ মুর্দাবাদ বন্ধ হব লাগিবই 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 নির্বাচন বন্ধ হব লাগিবই 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 নির্বাচন চলা নহব 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 নির্বাচন চলা নহব মুর্দাবাদ 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 সরকার গো ব্যাক গো ব্যাক গো ব্যাক লাস্ট নাইট লাস্ট নাইট লাস্ট নাইট সরকার লাস্ট নাইট লাস্ট নাইট লাস্ট নাইট ভারতের নাগরিক হারাস্তে চলিব চলিব নাগরিকের হারাস্তে চলিব 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 Justice! 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 We want justice! Justice! সংখ্যালঘু ছাত্ৰী ইউনিয়ন প্ৰতি জিলাৰ লগতে বাক্সা জিলাত আমি প্ৰতিবাদী সমাদল ওলাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি স্মৰণ পত্ৰ প্ৰদান কৰিছোঁ। এইকাৰণে কৰিছোঁ আপোনালোকে জানে যে অসমৰ বিভিন্ন ঠাইত সংখ্যালঘুৰ ওপৰত যি অন্যায় অত্যাচাৰ চলিছে এই অন্যায় অত্যাচাৰ বিৰুদ্ধে আমি মহামান্য ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ আমি স্মৰণ পত্ৰ প্ৰদান কৰিছোঁ। এটা কথা স্পষ্ট, আমাৰ সংখ্যালঘুৰ ওপৰত যি অন্যায় অত্যাচাৰ হৈ আছে এই অন্যায় অত্যাচাৰৰ যেতিয়ালৈকে আমি ন্যায় সাব্যস্ত নাপাওঁ তেতিয়ালৈকে কিন্তু আমাৰ যি আন্দোলন এই আন্দোলন অব্যাহত থাকিব। অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বাছি বাছি যি উচ্ছেদ কাৰ্য চলাই আছে এই উচ্ছেদৰ তীব্ৰভাৱে আমি গৰিহণা জনাইছোঁ, নিন্দা জনাইছোঁ। কাৰণ আপোনালোকে জানে যে মানে কণ ল'ৰা ছোৱালী মানে বহুত ধৰণৰ মানে মানে যি অমানৱীয় কাৰ্য চলাই আছে এইটো অসহ্য কথা। কাৰণ ভাৰতত বসবাস কৰা মানুহ যুগ যুগ ধৰি অসমত বসবাস কৰা মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ চলাই আছে এই উচ্ছেদ কিন্তু আমি কেতিয়া মানি নলওঁ। এই উচ্ছেদৰ বিৰুদ্ধে আমি মানে জংগী আন্দোলন কৰিম। কাৰণ আপোনালোকে জানে যে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ যোৱাই যদি পুলিচ প্ৰশাসনে মানে বাধা আৰোপ কৰে এইটো আমি বুজি নাপাওঁ। কাৰণ অসম চৰকাৰে আমচুক কিয় ইমান ভয় খায়, আমচুৰ আন্দোলনত ইমান কিয় ভয় খায় যে পুলিচ বাহিনী মানে লৈ আমাৰ আন্দোলনৰ মানে স্থিতি ৰাখিব বিচাৰিছে। এটা কথা স্পষ্ট, আমচুৰ মানে কণ্ঠ কেতিয়া ৰুদ্ধ কৰিব নোৱাৰে। আমচুৰ কণ্ঠ এই পুলিচ প্ৰশাসনৰ ভয় দি আমাক কেতিয়া ৰুদ্ধ কৰিব নোৱাৰে। আমি কৈছোঁ যেতিয়ালৈকে আমাৰ সংখ্যালঘু মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ চলি আছে এই অন্যায় যেতিয়ালৈকে বন্ধ নহয় তেতিয়ালৈকে কিন্তু গণতান্ত্ৰিকভাৱে মানে ভয়ানক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু এটা কওঁ যে বিগত কেইদিন ধৰি আপোনালোকে দেখা পাইছে যে প্ৰকৃত ভাৰতৰ নাগৰিকৰ ওপৰত যি অন্যায় অত্যাচাৰ পুষ্পকৰ নিচিনা যে এটা মানে এটা অসম চৰকাৰে যি মানে এটা হিটলাৰী শাসন মানে লৈছে এইটো তীব্ৰভাৱে গৰিহণা জনাইছোঁ, নিন্দা জনাইছোঁ। আপোনালোকে এতিয়া গম পাইছে যিমান দূৰ মানুহৰ পুষ্পক কৈছে তেওঁলোকে আকৌ কিয় বাহাদুৰৰ পৰা প্ৰেৰণ কৰা হ'ল। যদি সঁচাকৈ যে বাংলাদেশী তেওঁলোকে বাংলাদেশৰ লগত আলোচনা কৰি তেওঁলোকে বাংলাদেশৰ লগত পঠাই দিয়ক। আমাৰ বাংলাদেশৰ লগত কোনো কথা নাই। যদি মানে অসমত যদি কেনেকুৱা বাংলাদেশী আছে আমিও বিচাৰিম, আমি তেওঁলোকৰ লগত সহায় সহযোগিতা কৰিম। তেওঁলোকে প্ৰকৃততে ভাৰতৰ নাগৰিক হয় না বাংলাদেশৰ নাগৰিক হয় গোটেইখিনি ডকুমেণ্ট চালি চাই তেওঁলোকক আমি লগত থাকি বাংলাদেশত পঠাই দিম। এইটো আমাৰ কোনো ধৰণৰ মানে হেৰি নাই। এটা কথা স্পষ্ট, যদি ভাৰতীয় প্ৰকৃত নাগৰিকৰ যদি ওপৰত অন্যায় অত্যাচাৰ হয় তেতিয়াহ'লে মানে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ভয়ানক কিন্তু আন্দোলন হ'ব। এই ভয়ানক আন্দোলন পুলিচ প্ৰশাসনে আমাৰ বাধা দি একো কৰিব নোৱাৰে, অসম চৰকাৰে একো কৰিব নোৱাৰে। এটা কথা স্পষ্ট যে অসম চৰকাৰৰ যি মানে মানে বিজেপি চৰকাৰে যিটো ভাবিছে যে সংখ্যালঘু বাদ দি তেওঁ ৰাজনীতি কৰিব বিচাৰিছে, একাংশ মানুহৰ তেওঁলোকৰ সন্তুষ্টি দিয়াৰ কাৰণেই অসমৰ মানুহৰ মুছলমান মানুহ বা সংখ্যালঘু মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰিছে এইটো কিন্তু ভুল ধাৰণা হৈছে। এটা কথা স্পষ্ট যে প্ৰকৃত ভাৰতৰ নাগৰিকৰ কোনো ধৰণৰ অন্যায় আমচু হ'বলৈ নিদিয়ে, অনাগত দিনত কিন্তু ভয়ানক কিন্তু আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইতিমধ্যে আপোনালোকে গম পাইছে আমচুৰ কেন্দ্ৰীয় কমিটিৰ সন্মানীয় সভাপতি মহোদয়ে অহা 16 তাৰিখত আমি দিল্লীৰ যন্তৰ মন্তৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। 17 তাৰিখত আমি এটা দিল্লীত চেমিনাৰ পাতিছোঁ। তাৰ পিছৰ পৰাই 17 তাৰিখৰ পৰাই আকৌ মানে অসমৰ ভয়ানক কিন্তু আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই ক্ষেত্ৰত যদি অসম চৰকাৰে কোনো ধৰণৰ যদি ব্যৱস্থা হাতত নলয় তেনে ভয়ানক কিন্তু 16-17 তাৰিখৰ পিছত আকৌ আন্দোলন আমি কাৰ্যসূচী ৰূপায়ণ কৰিম। চাওক, আজি সমগ্ৰ অসমতে যেতিয়াই বিজেপি চৰকাৰ আহিছে তাৰ পিছৰে পৰা কেৱল সংখ্যালঘু মানুহক, ধৰ্মীয় সংখ্যালঘু মানুহক, মুছলমানসকলক এটাৰ পিছত এটাকৈ তেওঁলোকে অত্যাচাৰ কৰি আছে। আপোনালোকে দেখা পাইছে কিছুদিন পূৰ্বে বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক অসমৰ পৰা তেওঁলোকে ধৰি লৈ তেওঁলোকে বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিছিলে। তাৰ প্ৰতিবাদত আৰু আপোনালোকে দেখা পাইছে বিগত কিছুদিনৰ পৰা
আপোনালোকে দেখা পাইছে বিভিন্ন জিলাত এইখন অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ সংখ্যালঘু মুছলমানসকলক তেওঁলোকক বুলডোজাৰেৰে তেওঁলোকক উচ্ছেদ কৰি আছে। আমি পূৰ্বতেও কৈছোঁ আমচুৰ স্থিতি স্পষ্ট, উচ্ছেদৰ বিৰোধী আমচু কেতিয়াও নহয়। কিন্তু এটা কথা, যিসকল মানুহক উচ্ছেদ কৰি আছে অসম চৰকাৰে তেওঁলোকক হ'ল প্ৰকৃত ভাৰতীয় নাগৰিক আৰু তেওঁলোকে গৰাখহনীয়া প্ৰীত মানুহ। তেওঁলোকৰ যেতিয়া মাটি বেটি গৰাখহনীয়াই বেকী নদীয়ে হওক ব্ৰহ্মপুত্ৰ নদীয়ে হওক উঠোৱা তেওঁলোকে থকাৰ কাৰণে অৱশেষত চৰকাৰী মাটি তেওঁলোকে বাছি লৈছে আৰু এই চৰকাৰী মাটিত তেওঁলোকে যুগ যুগ ধৰি তেওঁলোকে বসবাস কৰি আছে। 60 বছৰ 70 বছৰ 80 বছৰ ধৰি তেওঁলোকে বসবাস কৰি আছে। আজি দেখা পাইছোঁ এইখন চৰকাৰে কেৱল সাম্প্ৰদায়িক মনোভাৱ লৈ ধৰ্মীয় ভেদাভেদ সৃষ্টি কৰাৰ কাৰণে সংখ্যালঘু মানুহক তেওঁলোকে উচ্ছেদ কৰি আছে। আমি তেওঁলোকক অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, আপোনালোকে উচ্ছেদ কৰক, ক'বলগীয়া নাই। কিন্তু তেওঁলোকে যে ভাৰতৰ প্ৰকৃত ভাৰতীয় নাগৰিক হয়, অন্ন বস্ত্ৰ আৰু বাসস্থান কল্যাণকামী ৰাষ্ট্ৰ এখনত ভাৰতীয়ৰ প্ৰত্যেকজন ব্যক্তিয়ে পাব লাগিব। আমি দেখা পাইছোঁ তেওঁলোকক উচ্ছেদিত পৰিয়ালৰ শিশুসকলক শিক্ষাৰ পৰা তেওঁলোকে বঞ্চিত কৰিছে। তেওঁলোকে বৰ্তমান মুকলি আকাশৰ তলত আছে। তেওঁলোকে বৰ্তমান এই প্ৰচণ্ড গৰমৰ মাজত তেওঁলোকে মুকলি আকাশৰ তলত থাকিবলগীয়া হৈছে। ইতিমধ্যে কেইবাজনো মানুহ ইতিমধ্যে মৃত্যু হ'ব লগা হৈছে। আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু দাবী জনাইছোঁ এই মানুহসকল যিহেতু ভাৰতীয় প্ৰকৃত নাগৰিক হয় তেওঁলোকক পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছোঁ। আৰু সেই লৈ আজি আমি বাক্সা জিলা আমচুৱে প্ৰতিবাদী সমদল কাৰ্যসূচী হাতত লৈছিলোঁ। আপোনালোকে দেখা পাইছে আমাৰ এই প্ৰতিবাদ বাক্সা জিলা প্ৰশাসনে আমাক বাধা আৰোপ কৰিছে, আমাক কৰিবলৈ দিয়া নাই। আমি প্ৰশাসনক আহ্বান জনাইছোঁ আগন্তুক দিনতো এই চৰকাৰে যদি আমাৰ এই প্ৰতিবাদ ভাষা বুজি নাপায় আৰু যদি অমানৱীয় যদি অত্যাচাৰ বন্ধ নকৰে আমি অনাগত দিনত বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। কেৱল অসমতেই নহয় দিল্লীতো ইয়াৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব। আৰু সদৌ-শেষত আমি আজি হালবাৰী মহকুমাৰ মাননীয় মহকুমাধিপতিৰ জৰিয়তে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়লৈ আমি কেইবাদফীয়া দাবীৰে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমাৰ দাবী আমি ভাবিম আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে মানি ল'ব আৰু অসমৰ সংখ্যালঘু মানুহক ন্যায় আৰু নিৰাপত্তা সুনিশ্চিত কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।